Good morning, friends. SBI Provisionary Officers recruitment ওলাইছে আপোনাৰ ইয়াত দিয়া হৈছে ডেট 14 নৱেম্বৰৰ পৰা ওলাইছে এতিয়া চাওঁ কিছুমান ডিটেইলছ প্ৰথম কথা আপোনালোকৰ 14 নৱেম্বৰ পৰা 4 ডিচেম্বৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ফিজো দিব পাৰিব ইয়াৰ পিছত কল লেটাৰ্ছ আপোনালোকে 3rd week of ডিচেম্বৰত পাই যাব অনলাইন preliminary examination 31st December 2020 হ'ব 2nd 4th 5th January 2021 হ'ব second phase ত আপোনাৰ অনলাইন মেইন এক্সামিনেশ্যন হ'ব 29 January আৰু তাৰপিছত phase 3 ত আপোনাৰ ইণ্টাৰভিউ হ'ব ফেব্ৰুৱাৰী মাৰ্চত হ'ব এইটো আৰু প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং ফৰ SC ST ৰিলিজিয়াছ মাইনৰিটি কমিউনিটি কেণ্ডিডেটছ এইটো আপোনাৰ second week of ডিচেম্বৰত এওঁলোকক দিয়া হ'ব এতিয়া আপোনাৰ বেংকৰ ৱেবছাইট দিছে bank.sbi/careers তাত চাব পাৰে নহলে www.sbi.co.in careers ভ্যাকেন্সি কিমান আছে আপোনালোকে চাব পাৰে SC 300 ST 150 OBC 540 EWS 200 আৰু জেনাৰেল 810 টোটাল 2000 ভ্যাকেন্সি আছে গতে ভালে ভ্যাকেন্সি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব eligibility criteria আপোনালোকৰ চাওক essential academic qualification অন্য কোনো হয় গ্ৰেজুৱেচন লাগে মাত্ৰ যিসকলে গ্ৰেজুৱেট হয় তেওঁলোকে পাৰিব আৰু যিসকলে লাষ্ট ইয়াৰত আছে তেওঁলোকেও পাৰিব যদি তেওঁলোকৰ গ্ৰেজুৱেচনৰ ৰিজাল্ট আপোনালোকৰ 31 ডিচেম্বৰৰ আগতে ওলাই যায় ইয়াৰ পিছত আপোনালোকৰ চাওক নেক্সট এজ লিমিট আপোনালোকৰ 1 এপ্ৰিল 2020 লৈকে ধৰিব 21 বছৰতকৈ কম আৰু 30 বছৰতকৈ বেছি হ'ব নালাগে অৱশ্যে SC ST বাবে 5 বছৰ ৰিলেক্সেশ্যন আদাৰ বেকৱাৰ্ড ক্লাছ মানে OBC বাবে 3 years ৰিলেক্সেশ্যন পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিজ সেইবিলাকৰ বাবে PWD যদি হয় SC ST পৰা 15 years OBC হলে 13 years জেনাৰেল বা EWS হলে 10 years ex serviceman commissioned officer এইবিলাকৰ বাবে 5 years ইয়াৰ পিছত আহিলে ৰিজাৰ্ভেশ্যন for persons with disability কি disability দিয়া যাব locomotor disability leprosy cured person cerebral palsy dwarfism muscular dystrophy acid attack victims এইবিলাকক দিয়া যাব আৰু visual impairments যিবিলাক blindness low vision আছে সেইবিলাকক দিয়া যাব hearing impaired deaf hard of hearing এইবিলাকক দিয়া যাব আৰু স্পেসিফিক লাৰ্নিং ডিজেবিলিটি থাকিলে মেন্টাল ইলনেছ থাকিলে মাল্টিপল ডিজেবিলিটিজ থাকিলে পাব ইয়াৰ পিছত আহিলে কেটেগৰী আমাৰ কেটেগৰী কোড বিলাক দিয়া হৈছে ইয়াত আপোনালোকে চাব পাৰে কেটেগৰী কোড বিলাক মই প্ৰতিটো কৈ নিলো আপোনালোকে চাই ল'ব এতিয়া চাওক এক্সামিনেশ্যন ফাৰ্ষ্টত হ'ব ফেজ 1 ত প্ৰিলিমিনাৰী এক্সামিনেশ্যন তাত হৈছে আপোনাৰ 100 মাৰ্কছৰ তিনটা সেকশনত হ'ব ইংলিশ ল্যাঙ্গুয়েজৰ 30 কোৱেশ্চনছ 20 minutes সময় quantitative aptitude 35 reasoning ability 35 total 100 marks ইয়াৰ পৰা আপোনাৰ সিলেক্ট কৰা যাব ক্যাটাগৰি ওয়াইজ মেৰিট লিষ্ট বনোৱা যাব ইয়াত পাস কৰিলে আপোনাৰ মেইন এক্সামিনেশ্যন হ'ব যত অবজেক্টিভ টেষ্ট হ'ব ফাৰ্ষ্টত তাৰ ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড ডাটা এনালাইসিস এণ্ড ইন্টাৰপ্ৰিটেশন জেনাৰেল ইকোনমি বেংকিং এৱাৰনেছ ইংলিশ ল্যাঙ্গুয়েজ এইকেইটা হ'ব টোটাল 200 মাৰ্কছৰ এক্সাম সময় 3 hours হ'ব তাৰপিছত ডেসক্ৰিপটিভ টেষ্ট এটা হ'ব 30 মিনিটছৰ ইয়াৰ পিছত আপোনাৰ থাৰ্ড সেকশনত যাব আৰু থাৰ্ড সেকশনত আপোনালোকৰ তাতো হ'ব এক্সাম আমি অলৰেডি এটো পঢ়িছোই আৰু তাৰপিছত পেনাল্টি ফৰ ৰং এনসাৰছটো থাকিব যে 1/4 মাৰ্কছ কাটি দিয়া যাব ফেজ 2 তেনেদৰে পাৰ হৈছে ইণ্টাৰভিউ আহিব ইণ্টাৰভিউ পিছত আমাৰ ফাইনেল সিলেকশন হ'ব এক্সামিনেশ্যন চেণ্টাৰ্ছ কিছুমান দিয়া হৈছে সেইবিলাক আপোনাক দেখাই দিওঁ চাব আপোনাৰ ইয়াত ফাৰ্ষ্ট হাউ টু এপ্লাই এটো বেংকৰ লিংক bank SBI/careers or এটো www.sbi.co.in/careers এটা চাওক তাত গৈ আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ
কল লেটাৰখিনি সময়মতে ডাউনলোড কৰিব পাৰিব প্ৰুফ অফ আইডেণ্টিটি টু বি ছাবমিটেড এট দ্য টাইম অফ এক্সামিনেশ্যনত কিবা এটা প্ৰুফ অফ আইডেণ্টিটি নিব লাগিব বায়'মেট্ৰিক ভেৰিফিকেশ্যন হ'ব তাৰপিছত আহিলে আপোনাৰ জেনেৰেল ইনফৰমেশ্যন যিখিনি মই এতিয়া নকওঁ আপোনালোকে PDF খন ডাউনলোড কৰি চাই ল'ব পাৰিব আৰু ইয়াত দিয়া হৈছে চেণ্টাৰ্ছ গোটেইখিনি চেণ্টাৰ দিয়া হৈছে যদিও মই অকল অসমৰখিনি কৈ দিওঁ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰত হ'ব পাৰে কিন্তু মেইন চেণ্টাৰ হ'ব গুৱাহাটী গতিকে ফাৰ্ডাৰ এক্সাম গুৱাহাটীতে হ'ব আৰু বাকী আপোনালোকৰ ছিগনেচাৰ ফটোগ্ৰাফৰ বাবে যিটো গাইডলাইন সেইটো দিয়া আছে 4.5 চেণ্টিমিটাৰ ইনটু 3.5 চেণ্টিমিটাৰ জোখৰ হ'ব লাগিব ফটোগ্ৰাফাৰ ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব এট দ্য টাইম অফ এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰা টাইমত কৰিব লাগিব এইটো গতিকে যিসকলে এপ্লাই কৰিব বিচাৰিছে 2000 পোষ্ট আছে এপ্লাই কৰিব পাৰে